আমাৰ বিদ্যালয়ত চৰকাৰীভাৱে অসম চৰকাৰৰ লোক নিৰ্মাণ গৃহ স্বাস্থ্য আৰু নিৰ্মাণ বিভাগৰ অধীনত NESIDS OTRI আঁচনিৰে নতুনকৈ এটি বিদ্যালয় ভৱন নিৰ্মাণ কৰিবৰ কাৰণে যি আমন্ত্ৰণ হৈছিল। এতিয়া 3 নম্বৰত আছে অসম চৰকাৰৰ লোক নিৰ্মাণ গৃহ। এই অনুষ্ঠানটোৰ প্ৰতি শুভেচ্ছা আছে। সকলে নিজৰ অনুষ্ঠান নাৰায়ণপুৰৰ এটা বৃহৎ অনুষ্ঠান, এই অনুষ্ঠানটো ক্ষতি হোৱাটো আমি নিবিচাৰোঁ। আমি ভাবিছিলোঁ যে হেৰিটেজ বিল্ডিংটো বাদ দি আমি যিবোৰ জেগাত বনালোঁ সুন্দৰ এটা ঘৰ হ'লহেঁতেন, কিন্তু কিয় মন হ'ল? এইটো মুখে মুখে বহুতে কৈছে, কিন্তু মুখে মন কোৱা কথাখিনিও কিজানি তাতে সত্যতা লুকাই আছে। যদি তোমালোকে প্ৰকৃত সত্যটো ক'ব নোৱাৰা, তোমালোকে কাম কিয় বন্ধ কৰিলা? প্ৰশ্ন সেইটো মই সভাপতি হিচাপে কৈছোঁ। সভাখন মানে গোটাবলগীয়া হ'ল কিয় কাৰণে? আমি এটা ভুল বুজাবুজি এটা হৈ আছে। যদিও তোমালোকৰ তেনেকুৱা প্ৰব্লেম আছে, তেতিয়াই কৈ দিব লাগিছিল যে আমি কাম আৰম্ভ কৰিম। এতিয়াতো মই আজিয়ে গম পালোঁ তোমাৰ 29 তাৰিখে আৰম্ভ কৰিব। প্ৰথম কথা হ'ল আমাৰ ইয়াত বিল্ডিং এটা হ'ব, চৰকাৰে আমাৰ ইয়াত বিদ্যালয়লৈ কিবা কাগজ পত্ৰ পঠিয়াইছিলে, কিবা আছে নে নাই? আমাৰ বিদ্যালয়ৰ কপিটো পাইছে নাই? গোটেই অঞ্চলটোত আজি 90% মানুহে শিক্ষিত মানুহ। এই শিক্ষিত মানুহৰ মাজত ইমান এখন পুৰণা বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ কাৰণে কিবা এটা আঁচনি আহিছিল, সেই আঁচনিটোৰ ডিপাৰ্টমেণ্টেলি কোনো কাগজ পত্ৰ বিদ্যালয়লৈ অহা নাই, ঠিকাদাৰে আনি দিয়া কাগজখন আহিছে। মেটেৰিয়েল ষ্ট'ৰেজ ফৰ নিউ স্কুল বিল্ডিং কনষ্ট্ৰাকশ্যন খন দিয়া হ'ল। মই বৰ ওচৰতে আছোঁ, কামখিনি কিন্তু বহুত ষ্ট্ৰংলি আৰম্ভ কৰিছে, খুব ষ্ট্ৰংলি আমি লোহাৰবিলাক চাইছোঁ বহুত যথেষ্ট এই জংঘল ভাঙি পেলাই যথেষ্টখিনি গৰুবিলাক এই দিশৰ আমাৰ মানুহে গোটেইখিনি ক্লিয়াৰ কৰিছে যে কামখিনি হ'ব। মানে হোৱাৰ মাজতে মই এতিয়া প্ৰত্যক্ষদৰ্শী নহয়, কিন্তু মই তেতিয়াই শুনিলোঁ যে তেখেতসকল যাবগৈ, তাৰ মানুহবিলাক যাবগৈ, মানে গুচি গৈছে। গুচি গৈ পেলাই কৈছে যে কোনোবাই ডিমাণ্ড কৰিছে। মই খোলাকৈ কৈছোঁ, তেওঁলোকক ডিমাণ্ড কৰাৰ কাৰণে তেওঁলোকে কামটো নকৰে। ইমানখিনিলৈকে আগবাঢ়িলে ইমানখিনি লাগে, মই খোলাকৈ কৈছোঁ কোনোবাই ডিমাণ্ড কৰিছে। আৰম্ভ হ'ব, সেই তীব্ৰ গতিত আৰম্ভ হোৱা কামটো কেলৈ বন্ধ কৰিবলগীয়া হ'ল? মোৰ প্ৰশ্ন সেইটোৱেই। আৰু এই পৰিস্থিতিলৈ আমি কিয় ৰাজহুৱা মিটিং দিবলগীয়া হ'ল? আমাৰ বিদ্যালয়ত নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চৰকাৰী পুঁজিৰ অনুযায়ী নতুনকৈ ভৱন নিৰ্মাণৰ বাবে আবণ্টন দিয়া হৈছিল চৰকাৰীভাৱে। ঠিকাদাৰে কাম আৰম্ভও কৰিছিল, প্ৰায় 7 কোটি টকাৰ তেখেতসকলে জনোৱা মতে। অৱশ্যে চৰকাৰীভাৱে আমালৈ একো কাগজ পত্ৰ অহা নাছিল। সোনিয়া এণ্টাৰপ্ৰাইজ নামৰ কোম্পানীটোৰ দ্বাৰাহে কাম আৰম্ভ কৰিছিল আৰু তেওঁলোকে এখন কাগজ দিছিল। ঠাই দেখুৱাই দিবলৈ কৈছিল, আমি ঠাই দেখুৱাই দিছিলোঁ আৰু সেইমতে তেওঁলোকে মাটি ফিল আপ কৰি ইতিমধ্যে কাম আৰম্ভ কৰিছিল। তেওঁলোকে লেবাৰসমূহ আৰু বস্তু পাতি থ'বৰ বাবে ঠাই বিচাৰিছিল। আমি সেই ঠাইখিনিও তেওঁলোকক, আমাৰ পুৰণা এটা বিল্ডিং আছে, তাতে আমি মানুহ ৰাখিবৰ কাৰণে লেবাৰসকল আৰু বস্তুখিনি ৰাখিবৰ কাৰণে দিয়াত তেওঁলোকে সেইমতে কাম আৰম্ভ কৰিছিল। কিন্তু কিছু কাম কৰাৰ পিছত হঠাতে এদিন সন্ধিয়া তেওঁলোকে বস্তু পাতি কিছু অংশ গাড়ীত তুলি লৈ গ'ল আৰু গধূলি সময়ত আমাক ফোন কৰি জনালে যে
বাইদেউ আমি কিছুদিনৰ কাৰণে কামটো স্থগিত ৰাখিবলগীয়া হৈছে। আজি সেয়েহে কিয়নো স্থগিত ৰাখিলে সেই সংক্ৰান্তত আমি SMDC এখন মিটিং হ'ল। মিটিঙৰ সিদ্ধান্ত মৰ্মে এখন ৰাজহুৱা সভাৰ আয়োজন কৰিলোঁ। এই ৰাজহুৱা সভাত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে ঠিকাদাৰসকলক মাতি এই সভালৈ মাতা হ'ল আৰু তেওঁলোক আহিছিল। আহি তেওঁলোকে জনালে যে আমাৰ কিছু সমস্যাৰ সন্মুখীন হোৱাৰ বাবে কাম স্থগিত ৰাখিলোঁ। আমি কিন্তু অহা 19 জানুৱাৰীৰ পৰা কাম আৰম্ভ কৰিম। কিন্তু তাৰ আগতে তেওঁলোকে যে কামসমূহ নিয়াৰিকৈ কৰিব এইটো সভাৰ সিদ্ধান্ত মৰ্মে তেওঁলোকে লিখিত দিবৰ কাৰণে এটা প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল। এই বিষয়টো আমি যে ৰাজহুৱা মিটিং দিব লগা হ'ল, এই বিষয়টো আমি মুখ্যমন্ত্ৰী মহোদয় আৰু সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি অৱগত কৰাৰ আজি ৰাজহুৱা মিটিঙে সিদ্ধান্ত গ্ৰহণ কৰিলে। ঠিকাদাৰে কৈছে যে কাম কৰিবলৈ আৰম্ভ কৰাত তেওঁলোকৰ কিছু সমস্যাৰ সন্মুখীন হ'ল। তেওঁলোকৰ কিছু মানে মিছবিহেভ পালে এনেকুৱা নিচিনাকৈ কৈছে, সেই শব্দটো প্ৰয়োগ কৰিছে কাৰোবাৰ পৰা তেনেকুৱা নিচিনাকৈ ক'লে। হয়, এনেকুৱা ধৰণৰ মিটিঙত কৈছে, ৰাজহুৱা মিটিঙতে তেওঁলোকে কৈছে সেই কথাটো। হয়তো তেনেকুৱা ধৰণৰ হ'ব পাৰে। হয়, তেওঁলোকে সেইটো ৰাজহুৱাভাৱে স্বীকাৰ কৰিছে। কোনোবাই কমিশ্যন বিচৰাৰ বাবে কামটো বন্ধ হ'ল বুলি কয়। সেইটোতো তেওঁলোকে আজিৰ সভাত কোৱা নাই, সেইটো কথা কোৱা নাই। আমি তেনেকৈ গম পোৱা নাই কথাটো। থ্ৰেটনিং মানে কৈছে যে অকণমান আমি তেওঁলোকক হয়তো মিছবিহেভ কৰা বুলিহে কৈছে, সেই শব্দটোহে প্ৰয়োগ কৰিছে। কাম কিছু দিনৰ কাৰণে বন্ধ কৰি আমি নাই কোৱা। সেইটো নাই কোৱা। প্ৰথম কথা হ'ল কি, আমি যিখিনি কণ্ট্ৰেক্টৰক দিয়া হৈছিলে প্ৰথম কাম কৰিবলৈ, তেওঁলোকে লোহাৰ লকৰ পেলালেহি, শিল বালি আৰু চিমেণ্টলৈকে পেলালে। আমাক পজিশ্যনটো বা লোকেশ্যনটো দেখাই দিবলৈ ক'লে। আমি স্কুল কৰ্তৃপক্ষ আৰু SMDC আমি মানুহ গৈ পেলাই দেখাই দিলোঁ যে এইখিনিত আমি সেই ক্ষেত্ৰত আকৌ পাৰ্মানেণ্ট ৱালো ভাঙিবলগীয়া হ'ল। পাৰ্মানেণ্ট ৱাল ভাঙি পেলাই আমি সিহঁতক খুটা পুতিবলৈ দিলে পূৰ্ণ গতিত সিহঁতে যুদ্ধকালীন পৰিৱেশত আমি 6 মাহৰ ভিতৰত ঘৰ উলিয়াই দিম। কথা হ'ল আমি দেখাই থৈ গুচি আহিলোঁ। তেওঁলোকে কাম আৰম্ভ কৰিলে। এদিন মানে মোক চকীদাৰটোৱে ৰাতি ফোন কৰিছে, ক'লে যে ছাৰ ইহঁতে বস্তু বাহিনীবোৰ লৈ গুচি গ'ল গোটেইবোৰ। কেলৈ নিলে বোলে নাজানো কেলৈ নিলে। সিহঁতে 2খন ট্ৰাক মোক বন্দবস্ত কৰিবলৈ ক'লে। মই 2খন ট্ৰাক বন্দবস্ত কৰিবলৈ পঠিয়াই দিলোঁ। তাৰ মানে অৰ্থটো সেইটোৱে বুজি পালোঁ যে সিহঁতে কামটো বস্তুখিনি লৈ যোৱা মানে কাম বন্ধ কৰিলে। সেইকাৰণে আমি অলপ খঙাল হ'লোঁ। আমি মানে অলপ ক্ষোভত ফাটি উঠিলোঁ। গোটেই ষ্টাফেই হওক SMDC আমি কৈ পেলাই এইটো নহয়, এইটো ৰাজহুৱাভাৱে আমি আলোচনা কৰিম। সেইবাবে আজি তাৰিখত দিনটো ঠিক কৰি SMDCতে আৰু সেইটো পৰামৰ্শ হ'ল, সিদ্ধান্ত হ'ল। আজি মিটিংখন দিলোঁ। মিটিংখনত মানে বহুত বাক বিতণ্ডা হ'ল। আৰু আমি ঠিকাদাৰ দুজন, যিকেইজন মানে তেওঁলোকৰ ঠিকাদাৰ, কোম্পানী কি সোনা এণ্টাৰপ্ৰাইজ নে কি তেনেকুৱা এটা কোম্পানী, সিহঁতে ক'লে যে আচল কথা নকয় যে কিয় বা বন্ধ কৰিলে। বাৰে বাৰে কৈ আছোঁ, সিহঁতে নকয়। বাৰে বাৰে কৈ আছোঁ যে তোমালোকে কিয় বন্ধ কৰিবলগীয়া হ'ল। কৈছে আমাক লাষ্টত সিহঁতে এটাই কথা ক'লে যে আমাক বেয়া কৰিলে, বিধায়কে কৰিলে বুলি কৈছে। আৰু যাই নহওক, আমি আৰু ইমানখিনিলৈ নগ'লোঁ আৰু সিমানতে সামৰি পেলাই আমি কামটো 19 তাৰিখৰ পৰা আৰম্ভ কৰিবলৈ ক'লোঁ। সিহঁতে নিজে কৰিম বুলি ক'লে। আৰু চৰ্ত হ'ল যে 19 তাৰিখৰ পৰা নেচাৰেল ডিজাষ্টাৰ বা মানে এডভাৰ্ছ চাৰ্কামষ্টেঞ্চেছ বা আনএভইডেবল চাৰ্কামষ্টেঞ্চেছ যদি নহয়, তেতিয়াহ'লে কোনো ক্ষেত্ৰত সিহঁতে কাম বন্ধ কৰিব নোৱাৰিব। আৰু সেইটো আমাৰ লগত এখন দলিল ভিত্তিক চুক্তি কৰিব লাগিব। আৰু এই চুক্তি মৰ্মে সিহঁতে মেটেৰিয়েলছখিনি ভাল ব্যৱহাৰ কৰিবলৈ আৰু কনষ্ট্ৰাকশ্যনটো যাতে অকণো খুদ নহয়, চুলি মানুহ যাতে বিসংগতি নহয়, সেইটো আমি সিহঁতক কনফাৰ্ম কৰিলোঁ। 2 নম্বৰটো হ'ল, যিহেতু এই কথাটো বস্তু বাহিনী লৈ গ'ল, আমাৰ স্বনামধন্য শিক্ষাবিদ গীছ ভূঞা ছাৰে ক'লে যে এইটো এটা প্ৰেষ্টিজ ইছ্যু হ'ল। এইটো ডেফিনেট ইট ইজ এ প্ৰেষ্টিজ ইছ্যু। গতিকে প্ৰেষ্টিজ ইছ্যু হোৱাৰ কাৰণে স্কুলখনৰ বদনাম হ'ল, সৰ্বসাধাৰণ ৰাইজ হ'ল, বৃহত্তৰ নাৰায়ণপুৰ বাকী লাজৰ কথা হ'ল। সেইকাৰণে আমি মিটিংখন দিবলগীয়া হ'ল। গতিকে সেইকাৰণে আমি চিফ মিনিষ্টাৰ বা এডুকেশ্যন মিনিষ্টাৰক মেমৰেণ্ডাম দিম বুলি সিদ্ধান্ত কৰিলোঁ। আৰু সেই মেমৰেণ্ডামটো লিখি অহা 8 তাৰিখে লখিমপুৰ জিলালৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব আৰু তেখেতক আমি এইখিনি অৱগত কৰাম বুলি আজি সভাই সৰ্বসন্মত সিদ্ধান্ত ল'লে। আৰু সেইমতে আমি আগবাঢ়িম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।